কোনো অহংকাৰী ৰজাই চিৰদিন শাসন কৰিব নোৱাৰে। ৰাৱণৰ পৰা নাই আন কোনেও নোৱাৰে। আমি য'ত সভা কৰি আছো এই শুৱালকুছি এসময়ত জালুকবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত আছিল আৰু আজিও শুৱালকুছি আজিৰ তাৰিখতো যদিও এটা নিৰ্বাচন হৈ গৈছে আন এটা নতুন সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে কিন্তু আজিৰ তাৰিখতো পুৰণা জালুকবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত। আমি জানো যিটো ডিলিমিটেশ্যন হৈ গ'ল এই ডিলিমিটেশ্যনৰ সকলো খচৰা বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে বনাইছিল কিন্তু মুখ্যমন্ত্ৰীজনে শুৱালকুছিক মাত্ৰ এটা কাৰণত জালুকবাৰীৰ পৰা উলিয়াই দিছে কাৰণ শুৱালকুছিত প্ৰতিবাদৰ স্ফুলিংগ ইয়াত উচ্চাৰিত হয়। শুৱালকুছিৰ মানুহে প্ৰতিবাদ কৰে। সেই প্ৰতিবাদ মুখ্যমন্ত্ৰীৰ যি স্বেচ্ছাচাৰ মুখ্যমন্ত্ৰী তেওঁৰ চৰকাৰ তেওঁৰ দল তেওঁৰ পৰিয়ালৰ দুৰ্নীতি এই সকলোৰ বিৰুদ্ধে সৰব হোৱাৰ কাৰণে তেওঁৰ ক্ষমতা থকা স্বত্বেও তেওঁ জালুকবাৰীত অন্তৰ্ভুক্ত কৰি ৰখা নাই। যেতিয়া দেখিলে যে প্ৰতিবাদৰ স্ফুলিংগ বহুত ডাঙৰ হৈ গ'ল তেতিয়া তেওঁ সমষ্টিৰ নামৰ লগত উপজিলাৰ নামৰ লগত শুৱালকুছি অন্তৰ্ভুক্ত কৰি দিলে। গতিকে এই যে যিজন মুখ্যমন্ত্ৰী সততে জনগণক তুচ্ছ তাচ্ছিল্য কৰে সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৰে শিক্ষকক তুচ্ছ তাচ্ছিল্য কৰে নাগৰিকক তুচ্ছ তাচ্ছিল্য কৰে আৰু নিজে দুৰ্নীতিৰ যি কৰে সেই দুৰ্নীতি ঢাকিবলৈ যেতিয়াই তেওঁ বিপদত পৰে তেতিয়াই তেওঁ সাম্প্ৰদায়িকতাৰ আশ্ৰয় লয় তেতিয়াই তেওঁ ঘৃণাৰ আশ্ৰয় লয় তেতিয়াই তেওঁ বিদ্বেষৰ আশ্ৰয় লয়। আজি পংকজ লোচন বৈশ্য ডাঙৰীয়াই অতি সুন্দৰকৈ ব্যাখ্যা কৰি গৈছে যে আজি বণিক শ্ৰেণীক অসমৰ বাহিৰৰ বণিক শ্ৰেণীক কিদৰে মুখ্যমন্ত্ৰীয়ে বৰপীৰা দি অসমৰ ভূমি গতাব খুজিছে। আজি সভাপতি ডাঙৰীয়া আছে সভাপতি ডাঙৰীয়াৰ লগত আমি আছো সভাপতি ডাঙৰীয়াক মই অনুৰোধ কৰিছো যে আমি ভৱিষ্যতে আমাৰ কৃষিভূমি অসমৰ যিকোনো ঠাই কৃষিভূমি যাতে অন্য ভূমিলৈ ৰূপান্তৰিত নহয় কোনোবা জয় চাহেই হওক বা আন চাহেই হওক এই সকলো বণিক শ্ৰেণীৰ হাতত যাতে আমাৰ কৃষকৰ মাটি হস্তান্তৰ হ'ব নোৱাৰে আমাৰ যেতিয়া চৰকাৰ হ'ব তাৰ কাৰণে এখন কঠোৰ আইন আনিব লাগিব যাতে কৃষকৰ মাটি কোনো উদ্যোগপতি কোনো বণিক শ্ৰেণী উদ্যোগৰ কাৰণে লাগিব কিন্তু সেই উদ্যোগ যাতে কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰি হয় এগ্ৰ'বেছ ইণ্ডাষ্ট্ৰী হয় কৃষকৰ স্বাৰ্থ যাতে সুৰক্ষিত হয় সেই কথা নিশ্চিত কৰি যাতে হয় সেই তেনেকুৱা এখন কঠোৰ আইন আমাৰ যেতিয়া চৰকাৰ হ'ব সেই চৰকাৰ নিশ্চিত কৰিবলৈ মই আহ্বান জনাইছো। মই অধিক কথা ক'ব খোজা নাই এটা কথা কালি মনত ৰাখিব কোনো অহংকাৰী ৰজাই চিৰদিন শাসন কৰিব নোৱাৰে। ৰাৱণৰ পৰা নাই আন কোনেও নোৱাৰে। আজি মামা কয় আমি দুগৰাকী মামাক জানো এগৰাকী কংস মামা যি কংস মামাক ধ্বংস কৰিবলৈ কাৰাগাৰৰ ভিতৰত ভগৱান শ্ৰীকৃষ্ণই জন্মগ্ৰহণ কৰিছে আগৰ আৰু এগৰাকী শকুনি মামা। গতিকে মামা কংস মামা আৰু শকুনি মামা নালাগে। গতিকে সেই চৰকাৰখনৰ বিৰুদ্ধে যি চৰকাৰখন আজি জনগণক টেটু চেপা দিছে এই টেটু চেপা দিয়া চৰকাৰখনৰ বিৰুদ্ধে আমি ভাল পাইছো ইয়ালৈ আহি দেখিছো শুৱালকুছিৰ ৰাইজ হিলদল ভাঙি আমাৰ সভাপতিক আদৰিবলৈ কংগ্ৰেছৰ সভালৈ আহিছে আৰু আজিৰ সভাটো পংকজ লোচন বৈশ্য ডাঙৰীয়া আমাৰ দাস ডাঙৰীয়াকে ধৰি এখেতসকলৰ নেতৃত্বত আমাৰ কেইবাশ লোক আজি হিন্দু মহাসভাৰ পৰাই হওক বিশ্ব হিন্দু পৰিষদৰ পৰাই হওক বিজেপিৰ পৰাই হওক অন্যান্য দল সংগঠন আৰু নাগৰিক সমাজৰ পৰা আহি কংগ্ৰেছত যোগ দিছে। মই তেখেতসকলক সভাপতি আদৰণি জনাবই কিন্তু এজন কংগ্ৰেছ কৰ্মী হিচাপে ময়ো আদৰণি জনাইছো কাৰণ কংগ্ৰেছে অসমৰ এই সমাজখন যিখন সমাজ স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়ি তুলিছিলে আমাৰ সমাজখন যিখন সমাজ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যিজন মহাপুৰুষে কৈছিলে কুকুৰৰ গৰ্ধৱ শ্ৰীডালৰ আত্মাৰাম সবাক জানি কৰিবা প্ৰণাম সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক আজিৰ মুখ্যমন্ত্ৰীয়ে টচ কৰিব কৈছে এই ষড়যন্ত্ৰক আমি সকলোৱে মিলি প্ৰতিহত কৰিব লাগিব আৰু সেই প্ৰতিহত কৰাৰ কাৰণে শুৱালকুছিৰ যিসকল ৰাইজ ওলাই আহিছে তেখেতসকলক ধন্যবাদ জনাই মই মোৰ কথা শেষ কৰিছো। জয় অসম জয় হিন্দ।